প্ৰেৰণামূলক কিছু কথা ভিডিঅ'টি শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল পাওঁ বুলিতো চবেই ক'ব পাৰে, কিন্তু সঁচা ভাল পোৱা কেইজনে দিব পাৰে। কিছুমান সম্পৰ্ক হয় চুটি গল্পৰ নিচিনা, জীৱনৰ মাজপথত হঠাতে আৰম্ভ হৈ হঠাতে শেষ হৈ যায়। যিটো অভিমানত মানুহ উভতি নাহে, সেইটো অভিমান নহয়, আঁতৰি যোৱাৰ বাহানা মাথো। সম্পৰ্ক দুয়োজনৰ ইচ্ছামতে তৈয়াৰ হ'লেও ভঙাৰ সময়ত এজনেই সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয়। ভালপোৱা মানুহটো তেওঁ যিয়ে শাসন কৰিব, গালি পাৰিব, আকৌ চকু পানী অহাৰ আগতেই ভালপোৱা দি পাহৰাই দিব। আঘাতখিনিক বুকুৰ মাজত চেপি ধৰি ৰখাৰ শক্তি সকলোৰে নাথাকে। কাৰোবাৰ আঘাত চকু পানী হৈ বাহিৰ হৈ যায়। শৰীৰটো চবেই স্পৰ্শ কৰিব পাৰে, কিন্তু মন স্পৰ্শ কৰাৰ ক্ষমতা সকলোৰে নাথাকে। ভালপোৱা মানুহটিৰ স্মৃতিবোৰে বৰকৈ আমনি কৰে। টোপনি গ'লে জগাই দিয়ে আৰু সাৰ পাই থাকিলে কন্দুৱাই দিয়ে। জীৱন কাৰো কাৰণে ৰৈ নাথাকে, কিন্তু মনটো মাজে মাজে ৰৈ যায় প্ৰিয় মানুহটিৰ অপেক্ষাত। হৃদয়ত আছে কিন্তু কপালত নাই। কিছুমান ভালপোৱা যেন এনেকৈয়ে শেষ হৈ যায়। শৰীৰ স্পৰ্শ কৰি নহয়, চকুলৈ চাই মন স্পৰ্শ কৰাৰ নামেই ভালপোৱা। যিয়ে আপোনাক ধোকা দিছে, সলনি হৈ গৈছে, চাব সিও অন্য এজনৰ পৰা ধোকা খাব। অপেক্ষা মাথো সময়ৰ। চোৱাৰ ভাগ্য সকলোৰে থাকিলেও পোৱাৰ ভাগ্য সকলোৰে নাথাকে। সকলো ভালপোৱাৰ বিনিময়ত ভালপোৱা পোৱা নাযায়। কিছুমান ভালপোৱাৰ বিনিময়ত আঘাতো পোৱা যায়। কথা পাতিবলৈ সময়ৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় ইচ্ছাৰ। নিজতকৈও বেছি কাৰোবাক ভাল পোৱাৰ পাছতো যদি কোনোবাই আপোনাক ধোকা দিয়ে বা সলনি হৈ যায়, তেতিয়া আপুনি হাঁহি মুখে নিয়তিৰ ওচৰত বিচাৰ দিয়ক। জীৱনত যাক এবাৰ মনৰ পৰা ভাল পোৱা যায়, তাক পাহৰি যোৱাটো ইমান সহজ নহয়। জীৱনৰ অন্তিম দিনলৈকে মনত থাকি যায়। সেইবুলি কাৰো জীৱন কেতিয়াও থমকি ৰৈ নাই। চলিছে জীৱন মাথো ৰৈ গৈছে মানুহৰ মন। কিছুমান সম্পৰ্ক আৰম্ভ হোৱাৰ আগতেই শেষ হৈ যায়। কিছুমান মানুহ আপোন হোৱাৰ আগতেই পৰ হৈ যায়। কিছুমান গল্প অসমাপ্ত থাকি যায়। সপোন আৰু বাস্তৱতা কি অদ্ভুত বস্তু। সপোনে মানুহক জীয়াই থাকিবলৈ শিকায় আৰু বাস্তৱতাই মানুহক কান্দিবলৈ শিকায়। কি জীৱন আমাৰ নহয়নে?